নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। ইলেক্ট্ৰনিক কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডত নতুনকৈ গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি আৰু টেকনিচিয়ানৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, চেলাৰী কিমান হ'ব, জবৰ লোকেশ্যন ক'ত হ'ব। ইলেক্ট্ৰনিক কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি এণ্ড টেকনিচিয়ানৰ 125টা পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 5/6/2025। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং উইথ ফাৰ্ষ্ট ক্লাছ অৰ মিনিমাম 60% মাৰ্কছ ইন ৰেলিভেণ্ট ব্ৰাঞ্চ ডিচিপ্লিন। পোষ্ট হৈছে ECE ইলেক্ট্ৰনিক এণ্ড টেলিকমৰ বাবে 34টা, EI এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ বাবে 2টা, কম্পিউটাৰ ছায়েন্সৰ আৰু IT বাবে 18টা, মেকানিকেলৰ বাবে 16টা, ইলেক্ট্ৰিকেল বাবে 5টা, চিভিলৰ বাবে 3টা, কেমিকেলৰ বাবে 2টা। আৰু ইয়াৰ চেলাৰী হ'ব 40,000 ষ্টাৰ্টিং আৰু 1,40,000 মেক্সিমাম। লগতে আপোনালোকৰ এক্সট্ৰা গ্ৰেড পে থাকিব, লগত এলাউন্স পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ফাৰ্ষ্ট ক্লাছ উইথ মিনিমাম 60% মাৰ্কছ ইজ ৰিলেক্সড টু ছেকেণ্ড ক্লাছ উইথ 50% মাৰ্কছ ফৰ SC/ST কেণ্ডিডেট subject to availability of such reserve post. First class 60% marks যিসকলে হ'ব তেখেতলোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। এইটো টেকনিচিয়ানৰ পদৰ বাবে হয়। ইয়াৰ বাবে 11 ফিটাৰ 7টা, মেকানিক 7টা, ইলেক্ট্ৰিচিয়ান 7টা, টাৰ্নাৰ 5টা, চিট মেটেল 2টা, ৱেল্ডাৰ 2টা, কাৰ্পেণ্টাৰ 2টা, টোটেল 45টা পদ আছে টেকনিচিয়ান পদৰ বাবে। ইয়াৰ চেলাৰী 40,000ৰ পৰা 1,40,000ৰ ভিতৰত। ইয়াৰ এজ লিমিট দিয়া হৈছে মেক্সিমাম 27 বছৰ। লগতে এজ ৰিলেক্সন প্ৰদান কৰিছে SC/ST 5 বছৰ, OBC বাবে 3 বছৰ আৰু PWD বাবে 10 বছৰ। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট 16 মে 2025 আৰু লাষ্ট ডেট 5 জুন 2025। এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভ বাবে 500, OBC বাবে 500, SC/ST PWD বাবে নীল। কিন্তু আপোনালোকে এপ্লাই কৰিব, আপোনালোকে গুগলত ইলেক্ট্ৰনিক কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড বুলি চাৰ্চ কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছ, আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট দি ৰেজিষ্ট্ৰেশ্যন কৰি কমপ্লিট কৰাৰ পিছত পুনৰ লগ ইন কৰিব। লগ ইন কৰি আপোনালোকে কোনটো মেকানিকেল নে টেকনিকেল কোনটো লাইনত চুইটেবল হয় সেইটো এগেইনষ্টত এপ্লাই কৰিব। নিজৰ পাৰ্চনেল ডিটেইলছ, আধাৰ কাৰ্ড, পান কাৰ্ড গোটেইখিনি, লগতে মেট্ৰিকুলেশ্যন, HS, গ্ৰেজুৱেশ্যন, ইঞ্জিনিয়াৰিং চাৰ্টিফিকেট গোটেইখিনি চাৰ্টিফিকেট PDF বনাই তাত ছাবমিট কৰিব। লগত পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব। সকলোখিনি আপলোড কৰি ছাবমিট কৰাৰ পিছত ফিজটো পে' কৰিবলৈ আহিব। ফিজটো পে' কৰি দিব। ফিজটো পে' কৰি দিয়াৰ পিছত ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। এইখন হৈছে ইয়াৰ ৰিক্ৰুইটমেণ্ট ফৰ গ্ৰেজুৱেট ইঞ্জিনিয়াৰৰ ৰিক্ৰুইটমেণ্টখনৰ নটিফিকেশ্যন অফিচিয়েল, মই যিখিনি কথা ক'লোঁ। আৰু এইখন হৈছে ইয়াৰ ইলেক্ট্ৰনিক কৰ্পোৰেচনৰ টেকনিচিয়ানৰ গ্ৰেডৰ নটিফিকেশ্যনখন অফিচিয়েল। ইমানখিনি আছিলে ইলেক্ট্ৰনিক কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডত মুকলি হোৱা 125টা পদৰ এটা চমু ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ ক্ষেত্ৰত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।